নমস্কাৰ বোলো সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে লাভ কৰিব ইণ্ডিয়ান, ভাৰত আৰু এইচপি এই তিনিওটা কোম্পানীৰ পৰা আপোনালোকে এটা নতুনকৈ ফ্ৰী LPG কানেকশ্যন। এই তিনিওটা কোম্পানীৰ পৰা আপোনালোকে এটা ফ্ৰী LPG কানেকশ্যন লাভ কৰিব এটকাও নিদিয়াকৈ একেবাৰে বিনামূলীয়াকৈ। সেইদিনাখনি গম পাইছোঁ মই এজেঞ্চিৰ এজন ব্যক্তিৰ লগত কথা পাতিছিলোঁ। আজিকালি এটা LPGৰ কানেকশ্যন ল'বলৈ ধেৰ দিব লাগে, প্ৰায় ৬,০০০ মান টকা বোলে খৰচা হয় এটা LPG কানেকশ্যন ল'বৰ কাৰণে। গতিকে তেনে অৱস্থাত যদি আপোনালোকে এটা ফ্ৰীকৈ নতুন LPG কানেকশ্যন লৈ লয় বা পাই যায় আৰু কি লাগে আপোনালোকক কওকচোন। তো আপোনালোককো যদি এটা নতুন LPG কানেকশ্যন লাগে একেবাৰে বিনামূলীয়াকৈ, তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক। মই আপোনালোকক জনাম কেনেকৈ আপোনালোকে ফ্ৰীকৈ এটা LPG কানেকশ্যন ল'ব পাৰিব আৰু লগতে কি কি ডকুমেণ্ট লাগিব সেই সম্পৰ্কেও জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান্ত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকে যদি ফ্ৰীকৈ এটা LPG কানেকশ্যন ল'ব বিচাৰে আপোনালোকক এখন আধাৰ কাৰ্ড লাগিব, ৰেচন কাৰ্ড লাগিব, এটা বেংক পাছবুক লাগিব আৰু ঠিকনাৰ প্ৰমাণপত্ৰ মানে আপোনালোকৰ এড্ৰেছ প্ৰুফ ডকুমেণ্ট এটা লাগিব। মানে আপোনালোকক প্ৰায় ৪-৫টা ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু এই ৪-৫টা ডকুমেণ্ট হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব একেবাৰে বিনামূলীয়াকৈ লাভ কৰিবৰ কাৰণে এটা LPG কানেকশ্যন। এতিয়া বহুতে হয়তো ক'ব পাৰে আমাৰ ঘৰত অলৰেডি এটা LPG কানেকশ্যন আছেই, আমাক নালাগে। আৰে লৈ থওকচোন, সময়ত দৰকাৰ হ'ব নহয়। আৰু চৰকাৰৰ পৰা যিটো LPG কানেকশ্যন দিব তাত আপোনালোকক ৩০০ টকাৰ ছাবচিডি প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা, ২৫০ টকাৰ ছাবচিডি প্ৰদান কৰিব অসম চৰকাৰৰ ফালৰ পৰা। মানে প্ৰত্যেক মাহে যে আপোনালোকে গেছটো ল'ব, এনেই বাকী মানুহবিলাকে গেছ ল'বৰ কাৰণে প্ৰায় ৯৫০ মান টকা পে' কৰিব লাগিব, কিন্তু আপুনি কেইটকা দিব লাগিব? মাত্ৰ ৩০০ৰ পৰা ৩৫০ টকা দিব লাগিব পাৰ চিলিণ্ডাৰ ল'বৰ কাৰণে। গতিকে ভাবকচোন কিমান টকা ৰেহাই হৈ যাব। গতিকে আপোনালোকে যদি এতিয়ালৈকে এটা ফ্ৰী কানেকশ্যন লোৱা নাই লৈ লওক। নতুন বছৰত নতুন ফেচিলিটি দিছে, ইয়াতকৈ আৰু কি ভাল সুবিধা লাগে। লৈ লওক এটা নতুনকৈ ফ্ৰী কানেকশ্যন। ২০২৬ চনত কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা প্ৰায় ২৫ লাখ লোকক বিনামূলীয়াকৈ LPG চিলিণ্ডাৰ প্ৰদান কৰিব বুলি কৈছে। প্ৰায় ২৫ লাখ লোকক বিনামূলীয়াকৈ LPG চিলিণ্ডাৰ নতুন বৰ্ষত প্ৰদান কৰিব। ইয়াৰ বাবে অলৰেডি চৰকাৰে চিন্তা চৰ্চা কৰিছে। তো আপোনালোকেও আবেদন কৰক। উজ্জ্বলা আঁচনি 3.0ৰ অধীনত প্ৰায় ২৫ লাখ লোকক ফ্ৰীকৈ LPG চিলিণ্ডাৰ প্ৰদান কৰিব বুলি কৈছে। আপোনালোকে আবেদন কৰি ৰাখক LPG চিলিণ্ডাৰৰ কাৰণে। কেন্দ্ৰ চৰকাৰ খুব সোনকালে বাজেট ঘোষণা কৰা হ'ব। প্ৰত্যেক ফেব্ৰুৱাৰী মাহে মাহে কেন্দ্ৰ চৰকাৰৰ বাজেট অধিৱেশন হয়, বাজেট ঘোষণা কৰে। তো নেক্সট ফেব্ৰুৱাৰী মাহত আপোনালোকৰ কাৰণে বাজেট ঘোষণা কৰিব আৰু সেই বাজেটত এই বস্তুবিলাক ধাৰ্য কৰিব আৰু বাজেটৰ পাছতেই আপোনালোকক ফ্ৰী LPG চিলিণ্ডাৰ প্ৰদান কৰিব। ইনফেক্ট এতিয়াও দি আছে। আপোনালোকে যদি এপ্লাই কৰে আজিকালি একদম চিম্পুল কথা, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক লিংক দি দিম, গৈ আপোনালোকে আবেদন কৰক। আবেদন কৰাৰ পাছত য'ত আপোনালোকে এপ্লাই কৰিব, ধৰি লওক ইণ্ডিয়ানত এপ্লাই কৰিলে, তো ইণ্ডিয়ানৰ যিটো এজেঞ্চি আপোনালোকে চিলেক্ট কৰিব এজেঞ্চি লৈ যাওক। এজেঞ্চি লৈ গৈ আপোনালোকে এজেঞ্চিত ডকুমেণ্ট ছাবমিট কৰক। তাৰপাছত আপোনালোকে গেছটো আৰামছে লৈ আহক। একদম সহজ আজিকালি এটা LPG চিলিণ্ডাৰ ফ্ৰীকৈ পাবৰ কাৰণে। গতিকে একদম ফেচিলিটি দিছে আপোনালোকক, ফেচিলিটি লওক আৰু এটা ফ্ৰীকৈ LPG চিলিণ্ডাৰ লৈ লওক। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে। জানি কেনে পালে জনাব। পুনৰ এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।